আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষৰ লগত সংগতি ৰাখি মিলেটৰ খাদ্য গ্ৰহণ আৰু মিলেটৰ খেতি কৰাৰ ওপৰত চৰকাৰে যথেষ্ট গুৰুত্ব কৰিছে। নবাৰ্ড আৰু চৰকাৰী কৃষি বিভাগৰ পৃষ্ঠপোষকতাত অসমৰ বিভিন্ন জিলাত কৃষকসকলৰ জৰিয়তে মিলেটৰ খেতি সম্প্ৰসাৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। গোলাঘাট জিলাতো নাবাৰ্ডৰ পৃষ্ঠপোষকতাৰে অসম মিলেট মিছন গোলাঘাট জিলাৰ প্ৰত্যক্ষ সহযোগিতাত বেচৰকাৰী সংগঠন সম্প্ৰীতিৰ উদ্যোগত শ বিঘা মাটিত মিলেটৰ খেতি কৰা হৈছে। বিগত বৰ্ষত নাচনি পাৰ, গোলং, টেমেৰা, মামনি আদি এলেকাত কৰা এই খেতিৰ আশাপ্ৰদ সফলতাৰ পিছত কৃষকসকল এই খেতিৰ প্ৰতি আকৰ্ষিত হৈছে। এইবাৰ সম্প্ৰীতিৰ উদ্যোগ অসম মিলেট মিছন গোলাঘাট জিলাৰ সহযোগিতাত কৃষি বিভাগৰ আত্মা গোলাঘাটৰ কাৰিকৰী নিৰ্দেশনা আৰু নাবাৰ্ডৰ পৃষ্ঠপোষকতাত বিভিন্ন স্থানত মিলেটৰ খেতিৰ গুটি সিঁচা পৰ্ব আৰম্ভ হৈছে। দেৰগাঁও নগৰৰ কাষৰ জেলেহুৱা গাঁৱতো পোনপ্ৰথমবাৰৰ বাবে এই খেতি আৰম্ভ কৰা হৈছে। জেলেহুৱা গাঁৱত আজি নাবাৰ্ডৰ জিলা প্ৰবন্ধক ভাস্কৰ পৰাশৰ, আত্মাৰ জিলা উপ সঞ্চালক তপন কুমাৰ মহন্ত, সম্প্ৰীতিৰ সম্পাদক ৰক্তিম বৰঠাকুৰ, সহ সম্পাদক ইন্দুভূষণ মহন্ত, পংকজ বৰুৱা, গাঁও প্ৰধান সূৰ্যমোহন হাজৰিকা আদিৰ উপস্থিতিত মিলেটৰ গুটি সিঁচা পৰ্ব আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে সম্প্ৰীতিৰ উদ্যোগ আৰু নাবাৰ্ডৰ বিত্তীয় পৃষ্ঠপোষকতাৰে জেলেহুৱা আৰু পেটা গাঁৱত আত্মসহায়ক গোটৰ 90 গৰাকী মহিলাৰ মাজত 3টা গোটত মিলেটৰ পৰা খাদ্য সামগ্ৰী প্ৰস্তুতৰ 15 দিনীয়া এক প্ৰশিক্ষণ কৰ্মশালাও বৰ্তমান পূৰ্ণগতিত অব্যাহত আছে। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।